গুড মৰ্নিং সকলোকে শুভেচ্ছা জনাই মেৰি খ্ৰীষ্টমাছ বৰদিন উপলক্ষে সকলোকে শুভেচ্ছা জনাই আজি বোকাখাট আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা কণ ছাত্ৰ ছাত্ৰীসকলে কাৰ্বি আংলং জিলাৰ অতি মৰম ঠাই কাকচাং জলপ্ৰপাত উপভোগ কৰি আহিছোঁ। সেয়ে তাৰে কিছু অংশ দেখুৱাব বিচাৰিছোঁ। এয়া আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন স্থানৰ পৰা বিভিন্ন জনসাধাৰণ আহি উপভোগ হৈছেহি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল আহি অতি মনোৰম ঠাইখন চাইছে আৰু সঁচাকৈ অতি মনোৰম ঠাই চাবলগীয়া। কাৰ্বি আংলং জিলাৰ এখন অতি সুন্দৰ পৰিৱেশ, চাৰিওফালে পাহাৰে আৱৰা, নৈ জান জুৰি। এই আমাৰ আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ প্ৰবীণ পাণ্ডে ছাৰ, বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিপা প্ৰধান বাইদেউ, আমাৰ দ্বিতীয় মানৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি কাৰ্বি আংলং জিলাৰ অতি মৰম ঠাই কাকচাঙৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ ক্ষেত্ৰভূমি হিচাপে লৈ আহিছোঁ। কিছু অংশ দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। ৰাইজ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কাকচাঙৰ প্ৰাকৃতিক দৃশ্য নান্দনিক উপভোগ কৰিবলৈ লৈছে আৰু আশা কৰোঁ সকলোৱে আহি এই প্ৰাকৃতিক দৃশ্য উপভোগ কৰক। বনভোজস্থলীত অতি মনোৰম ঠাই। চাৰিওফালে কেৱল সেউজীয়া পৰ্বত পাহাৰ আগুৰা। মই পিছফালে দেখিব পাই আছে আপোনালোকে। সৰু সৰু দোকান দি নিজৰ পৰিয়াল পোহপাল কৰিছে। জুৰি আমি 3 নম্বৰ দলংখন পাব লৈছোঁ। য'তে চাই চাৰিওফালে সেউজীয়া প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা, মানে দেখি আৰু আহিয়ে ভাল লাগে আৰু। মোৰ পিছফালে থকা এখন তৃতীয় দলং য'ত পাব লৈছোঁ। অতি সুবিধা স্থান। আপুনি দলঙৰ যাব পাৰে, নদী পাৰ হৈ যাব পাৰে। মই সাধাৰণতে দলং পাৰ উঠোঁ। আপোনাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি ভাল হ'ব। এয়া আপুনি খোজকাঢ়ি যাব পাৰে। নদী পানী হুৰা হৈ গৈছে। হ'ব এক ছেকেণ্ড। আপুনি দলঙৰ ফালে যাব পাৰিব। এয়া নামিবলৈ ধুনীয়াকৈ খটখটি ব্যৱস্থা কৰা আছে। এয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰি বনভোজস্থলীত মই বিশেষকৈ পানী নমা নাই। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতি মনোৰম ঠাই উপভোগ কৰিছে। এয়া ৰাইজ আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে আজি অতি আনন্দ উপভোগ কৰিছে আৰু সকলোৱে যাতে উপভোগ চায়। আমি জুৰিলৈ গৈ আছোঁ। জুৰি ব্লগ নেক্সট ব্লগত দিম আৰু সকলোৱে চাব, আশীৰ্বাদ কৰিব। ভিডিঅ'টো শেষলৈ চাবৰ বাবে ধন্যবাদ থাকিল।